সাধাৰণতে আমাৰ ক'ব গ'লে বহুত বিভিন্ন ধৰণৰ থটছ বিলাক আহি থাকে কেতিয়াবা মোৰ ইটো হ'ব মন যায় কেতিয়াবা মোৰ সিটো হ'বলৈ মন যায় আমি চাব লাগিব যে মই কি বিচাৰো টপ 1 প্ৰায়োৰিটিটো কি হয় এতিয়া আমি ডিসাইড কৰি লম যে মই যি হ'বলৈ বিচাৰো দ্যাট ফাৰ্স্ট প্ৰায়োৰিটি সেই গোলটোৰ হিচাপত মই সদায়ে ভিজুৱেলাইজ কৰিব লাগিব সদায়ে মই ভাবিব লাগিব প্লেন কৰিব লাগিব মই ক'ৰ পৰা ষ্টাৰ্ট কৰিম মই সেই প্লেনটো সাকসেসফুল কৰিবলে আৰু এনেকুৱাকে ভিজুৱেলাইজ কৰিব যে মই সাকসেসফুল হৈ গলো যেতিয়া মই সাকসেসফুল হৈ যাম যেতিয়া সাপোজ ধৰি লওক আপোনাৰ ধৰা আইএস বা আইপিএস হ'বলৈ বিচাৰে সো সেই ৰূপটোত নিজকে এবাৰ চাব যে মই 5 বছৰ পাছত মই সেই ৰূপত মুখ কেনেকুৱাকে লাগিব সেই ভাবি আপুনি প্ৰপাৰ এটা ইন্টেনশন দি আপুনি ভাবক নিজকে ভাবক সদায় হেতু ভিজুৱেলাইজ কৰিব কিন্তু নিজকে কেতিয়াও নঠগিব আৰু যেতিয়া সেই ভিজুৱেলাইজ কৰোতে আপুনি যেতিয়া ভাবিব যে মই 5 ইয়াৰ্ছৰ পাছত যে মই আইএস হৈ গৈছো বা আইপিএস মই হৈ গৈছো তেতিয়া আপোনাৰ সেই ইমোশনস হ্যাপিনেস আপুনি কেনেকুৱা ফিল কৰিব চাব যেতিয়া আমি ক'ব গ'লে সৰু হুৰা বস্তু আমি যি এচিভ কৰি আহিছো টিল নাও সেইবিলাক এচিভমেন্ট আমাৰ হ্যাপিনেস কিমান আছিল আমি কিমান ফুৰ্তি পাও যে কিবা এটা বস্তু আমি যেতিয়া এচিভ কৰো সো ঠিক তেনেদৰে যোনটো বস্তু হোৱা নাই সেইটো কিন্তু আমি আগতে ভিজুৱেলাইজ কৰিব লাগিব ভিজুৱেলাইজ কৰিলেহে আমি ক'ব গ'লে কাম আমি ভালকৈ কৰি যাবলৈ পাৰিম আমাক মোটিভেশন লাগিব আৰু লগতে আমি ভিজুৱেলাইজেশন বুলি ক'লেও ম্যানিফেস্টেশনৰ কথা আহি যায় আমি ম্যানিফেস্ট কৰিবলৈ লাগিব আৰু এই ম্যানিফেস্টেশন টেকনিক ইজ ইমানেই ইম্পৰ্টেন্ট বা ইমানেই পাৱাৰফুল হয় মই ইমানেই ক'ব পাৰিম আপোনালোকক গ্যাৰান্টি দি ক'ব পাৰিম যে যদি আপুনি এই টেকনিকটো যদি ইউজ কৰিছে তেতিয়া আপোনাক কোনেও ৰখাবলৈ নোৱাৰে সো সেই কাৰণে সদায় 5 মিনিট আপুনি টাইম উলাই আৰু এই এক্সাৰসাইজটো কৰিব এক্সাৰসাইজটো কি মই কৈছোৱে যে আপুনি ভিজুৱেলাইজ কৰক নিজকে কেনেকুৱাকে চাবলৈ বিচাৰে সেই ভিজুৱেলাইজ কিন্তু মাত্ৰ ভিজুৱেলাইজ কৰিলে নহব লগতে কাম বিলাকো কৰি যাব লাগিব কাৰণ নিজে যদি আমি কাম কৰি নাযাও বেলেগে কোনো আহি কৰি নিদিয়ে আৰু বিশ্বাস কৰক যে আপোনাৰ লাইফ টোটালি চেঞ্জ হৈ যাব যেতিয়া আপুনি এই প্ৰেক্টিসটো কৰি যাব